हेलो फ्रेंड्स, आज এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ভাপত বনোৱা পিঠা বা টেকেলি পিঠা। টেকেলি পিঠা বনাবলৈ প্ৰথমে আমি চাউলখিনি 2 ঘণ্টামান তিয়াই ল'লোঁ। তিয়াই লোৱাৰ পাছত পানীৰ পৰা অকণমান আজৰাই লৈছোঁ। আজৰাই লোৱাৰ পাছত আমি উৰালত ইয়াক খুন্দিম। পিঠাগুড়ি বনাম। পিঠাগুড়ি বনোৱা আপোনালোকে পিঠাগুড়ি বনাবলৈ গ্ৰাইণ্ডাৰতো পিচি ল'ব পাৰি। চাওক, আমি অলপ সময় পৰত উৰালত খুন্দিম পিঠাগুড়িখিনি। ধুনীয়াকৈ পিঠাগুড়ি খুন্দি গুড়া কৰি ল'ম। এয়া চাওক, চাউলখিনি উৰালত ঢালি দিছোঁ। এতিয়া আমি পিঠাগুড়ি কৰিম। উৰালত ধুনীয়াকৈ খুন্দি ল'ম চাউলখিনি, একেবাৰে গুড়া হৈ যোৱাকৈ। ইমান মিহিও কৰিব নালাগে, চালি ল'ম। চাউলখিনি খুন্দাৰ পাছতে গুড়ি হোৱাৰ পাছত চালি ল'ম চালনি দি। এয়া খুন্দি আছে। উৰালত খুন্দিবলৈ বহুত শক্তি লাগে। উৰালতে চাউলখিনি খুন্দিব লাগে বুলি কোনো কথা নাই। আপোনালোকে গ্ৰাইণ্ডাৰতো চাউলখিনি গুড়া কৰিব পাৰে। চাউলখিনি খুন্দি আছে একেবাৰে মিহি হৈ যোৱালৈকে। এয়া খুন্দি আছে চাওক। আপোনালোকে কিহেদি খুন্দি ভাল পায়, উৰালত নে গ্ৰাইণ্ডাৰত, অকণমান জনাবচোন। আৰু ভাপত বনোৱা পিঠা ভাল পায় নে নাখায়? যদি ভাল পায় আপোনালোকেও ট্ৰাই কৰিব ঘৰত, আৰু যদি কৰিছে নিশ্চয় কমেণ্টত জনাব। এয়া ভিজাই থোৱা চাউলখিনি একেৰাহে খুন্দি আছে। গুড়া হ'বলৈ বেছি সময় নাই, অলপ পাছত গুড়া হ'বই। তাৰ পাছত আমি ধুনীয়াকৈ ইয়াক চালি ল'ম চালনি দি। এয়া চাউলখিনি গুড়া হৈ গ'ল, পিঠাগুড়ি হৈ গ'ল। এতিয়া ধুনীয়াকৈ চালি আছে। এয়া চাওক, চাউল গুড়াখিনি ধুনীয়াকৈ চালনি দি চালি আছে। চালি হৈ যোৱাৰ পাছত চাউল গুড়াখিনি অলপ সময় পানী অকণমান দি ছটিয়াই অকণমান সময় তিয়াই থ'ব, যাতে অকণমান কোমল হয়। এতিয়াও চালনি মাৰি শেষ হোৱা নাই পিঠাগুড়িখিনি, আৰু বহুত সময় আছে। অলপ সময় লাগিব চাউল গুড়াখিনি গোটেইখিনি চালনি মাৰি শেষ কৰিবলৈ। চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, ভাল লাগিব। কেনেকৈ ভাপত পিঠাটো বনাইছোঁ আমি, আপোনালোকে চাব। এই আমাৰ সৰু মাইনা এজনীও পিঠাগুড়ি খুন্দিবলৈ আহিছে। তাই নোৱাৰে যদিও অকণমান ট্ৰাই কৰিম বুলি আহিছে। চুই আছে, চাই আছে কি কৰি আছে। ডাঙৰখিনি চাই আছে, সৰুটোৱে মাইনাটোৱে। আকৌ পিঠাগুড়ি খুন্দিব লাগিছে। চালনি মাৰা যিখিনি বাচি গৈছিলে সেইখিনি আকৌ উৰালত ঢালি আকৌ খুন্দিবলৈ লৈছে। শেষ হোৱাই নাই পিঠাগুড়িখিনি খুন্দা, বহুত সময় লাগে। চাই থাকিব, ইতিমধ্যে শেষ হ'বলৈ হৈছেহি, অলপ সময় লাগে। এয়া চাউল গুড়াখিনি আকৌ ঘূৰাই চালনি মাৰিবলগীয়া হৈছে, কাৰণ বাচি যোৱা গুড়াখিনি আকৌ খুন্দিবলগীয়া হৈছে ঘূৰাই। এনেই পেলাই দিব নোৱাৰি, বহুত বাচি যায়। এবাৰতে নহয়, বহুতবাৰ খুন্দিবলগীয়া হয়। ইমান সহজতে পিঠাগুড়ি ওলাই নাহে, বৰ কষ্ট হয় খুন্দিবলৈ উৰালত। এয়া চালনি মাৰিয়ে আছে একেৰাহে, শেষ হোৱাহি নাই। অৱশেষত আমাৰ পিঠাগুড়ি হৈ গ'ল। তাৰ পাছত আমি তিলখিনি ধুই থোৱা তিলখিনি আকৌ আমি ভাজি ল'ম। ধুনীয়াকৈ ভাজি লৈছোঁ এয়া কেৰাহীত। তিলখিনি ভাজি হৈ যোৱাৰ পাছত আমি আকৌ তিলখিনি উৰালত খুন্দিম। এয়া চব উৰালত ঢালি দিছোঁ তিলটো। এতিয়া ধুনীয়াকৈ গুড়া কৰি ল'ম ইয়াক।
এইয়া তিলখিনি খুন্দিবলৈ হৈছে। চাওক, তিলখিনি গুড়া হৈ যোৱাৰ পাছত ইয়াত আমি পিঠাটো অলপ মিঠা কৰিবলৈ আমি অকণমান গুড় ঢালিম। চাই থাকক, তিলখিনি গুড়া হৈ গ'ল। এতিয়া আমি গুড় ঢালি দিছোঁ। দুটা মিক্স কৰি খুন্দিম। খুন্দাৰ পাছত ধুনীয়াকৈ মিহলি হৈ যাব। মিহলি হৈ যোৱাৰ পাছত খাবলৈ অতি সোৱাদ লগা হ'ব। পিঠাটোৰ মাজত ভৰাই দিম এই ৰিমেডিটো। এয়া আমাৰ তিল আৰু গুড়ৰ যি মিঠা এটা উপাদান হৈ গ'ল। ইয়াক ধুনীয়াকৈ এতিয়া আঁতৰাই থ'ম। এইখিনি সময়তে আমি জুই জ্বলাই লৈছোঁ চকাত। তাৰপিছত এটা কুকাৰ বহাই লৈছোঁ। কুকাৰত অকণমান পানী ঢালি লৈছোঁ যাতে সেই পানীখিনি উতলি আহি ভাপটো ওপৰলৈ ওলাই আহে। ইয়াত কুকাৰৰ ঢাকন দি ঢাকি দিলোঁ। এতিয়া সেই ফুটা দি কুকাৰৰ ফুটা দি ভাপটো ওলাই আহিব। তাৰ পাছত পিঠাগুড়িত অকণমান পানী ছটিয়াই লৈ পিঠাগুড়িটোত অকণমান পানী ছটিয়াই ল'লে পিঠাগুড়িটো কোমল হয়। পিঠাটো খাবলৈ সোৱাদ হয় আৰু কোমল হয় আৰু সোনকালে ভিজি যায়। সেইকাৰণে অকণমান পানী ছটিয়াই ধুনীয়াকৈ ঘঁহি ল'ব লাগে। মিক্স কৰি ল'ব লাগে পানীটো দি। এয়া চাওক, ধুনীয়াকৈ মিক্স কৰি আছে। আমাৰ পিঠা ৰেডি হ'বহি আৰু বেছি সময় নাই। এয়া এনেকৈ এটা চাকনি লৈ ল'ব লাগে। চাকনিত পিঠাগুড়িটো অকণমান ঢালি ল'ব লাগে প্ৰথমত আধা। তাৰ পাছত এই গুড় আৰু তিল যিটো মিক্স পেষ্ট আছিলে সেইটো ঢালি দিব লাগিব। তাৰ ওপৰত আকৌ চাউল গুড়া দি ল'ব লাগিব যাতে বস্তুটো মাজত থাকে, তিল আৰু গুড়টো মাজত থাকে, খাবলৈ সোৱাদ হয়। এয়া চাউল গুড়িখিনি দি দিছে। চাকনিটো সম্পূৰ্ণ ঢাক খোৱাকৈ আৰু আমি বহাই থোৱা যিটো গৰম উতলা কুকাৰৰ ওপৰত যিটো হুইচেল আছে সেই হুইচেলটো দিব নালাগে। এই চাকনিৰ সৰু ফুটা দি হুইচেলটোৰ কুকাৰৰ ওপৰত যিটো হুইচেল থয় সেইখিনি দি দিব লাগে পিঠাগুড়িখিনি। ভাপত সোনকালে সিজি যায় আৰু কটন কাপোৰ এখন দি তিয়াই লৈ তাৰ ওপৰেদি ঢাকি দিব লাগে যাতে এইয়া চাওক আমাৰ পিঠা ৰেডি হৈ গ'ল। এনেকৈ পিঠা কণ্টিনিউ বনাই আছে, একেৰাহে বনাই আছে। অৱশেষত চাব কিমান পিঠা হ'ল। আপোনালোকে ভাল পায়নে ভাপত দিয়া পিঠা খাই? কমেণ্টত জনাব। এই যে একেৰাহে পিঠাখিনি বনাই আছে। বহুতখিনি বনাব, এটা দুটা অকল নহয়, বহুতখিনি পিঠা হ'ব। চাই থাকিব ভিডিঅ'টো। এয়া চাওক, গৰম গৰম পিঠা, ভাপত বনোৱা পিঠা ধুনীয়াকৈ বহুতকেইটা হৈ গ'ল। আৰু ভিডিঅ'টো চাই ভাল পাইছোঁ যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।